Hello, my dear students. আজি মই আকৌ আহি গ'লোঁ ল স্প্ৰিং ক্লাছ 12 এই চেপ্টাৰ 2 পাৰ্ট 2 লৈ পেলাই। যোৱাকালি মই পাৰ্ট 1টো আপলোড কৰিছিলোঁ, চামটাইমছ আই ফাইণ্ড দ্য ৰুপি ইন দ্য গাৰ্বেজ। এণ্ড আজিৰ পাৰ্ট 2টোৰ নাম হৈছে আই ৱান্ট টু ড্ৰাইভ আ কাৰ। আৰু এই গল্পটোৰ মেইন কেৰেক্টাৰ হৈছে মুকেশ। ঠিক আছে। এনিছ জাঙে যেনেকৈ চাহেবৰ লগত পাৰ্চনেল এনকাউণ্টাৰ কৰিছিলে, ঠিক তেনেকৈ এনিছ জাঙে এই মুকেশকো ইন পাৰ্চনেল লগ পাইছিলে। সিয়াক ঘৰত ভিজিট কৰিছিলে। সি যোন জেগাত থাকে তেখেতে তাতে গৈ পেলাই মানে ইহঁতৰ গোটেই পৰিস্থিতি চাই আহিছিলে। এণ্ড সিটোৰ ওপৰতে তেওঁ মানে এই গোটেই গল্পটোত কথা পাতি আছে। মুকেশ বোলা যোনটো ল'ৰা আছে, এই ল'ৰাটো হৈছে ফিৰোজাবাদৰ কথা তোমালোকে জানানে? ফিৰোজাবাদ আমাৰ ইণ্ডিয়াৰ বেংগল কেপিটেল বুলি কোৱা হয় তাক। মানে খাৰু, কাঁচৰ খাৰুৰ কাৰণে চবতছে বেষ্ট ইণ্ডাষ্ট্ৰী বা চবতছে হিউজ প্ৰডাকশ্যন ফিৰোজাবাদৰ পৰাই হয়। এণ্ড এই ফিৰোজাবাদ যে আছে, এই ফিৰোজাবাদৰ এৰিয়াবিলাকত প্ৰত্যেক ঘৰৰ মানুহ অলম'ষ্ট এভৰি ওৱান ইজ ডিপেণ্ডেণ্ট অন বেংগল মেকিং। চবৰে আৰ্নিং এই বেংগল মেকিঙৰ পৰাই হৈ আছে। মতা মাইকী বুঢ়া বুঢ়ী ইভেন কি বাচ্ছাবিলাকো বাল মজদুৰি কৰি আছে তাতে। বাচ্ছাবিলাকেও তাতে ল'ৰা ছোৱালীবিলাকে কণ পোৱালীবিলাকে স্কুল যোৱা বাদ দি তাতে বেংগল মেকিং কামত এই ইণ্ডাষ্ট্ৰীবিলাকৰ লগত ইনভলভ হৈ আছে। তো তাৰে ফেমিলি এটা আছিলে, মুকেশৰো ফেমিলি, এই বেংগল মেকিং ফেমিলিৰে এটা মানে সদস্য। তো যেতিয়া মুকেশক এনিছ জাঙে লগ পালে, এনিছ জাঙক লগ পোৱাৰ পাছত মুকেশৰ লগত যেতিয়া তেওঁ কথা পাতিলে, তেওঁ মানে মুকেশক সুধিলে, মুকেশ তুমি কি হ'ব বিচাৰা? মুকেশে তেতিয়া কৈছে যে আই উইল বি আ মটৰ মেকানিক। তেতিয়া এনিছ জাঙে সুধিছে তুমি গাড়ীৰ বিষয়ে কিবা জানা? তেতিয়া মুকেশে কৈছে মই শিকি ল'ম গাড়ীৰ বিষয়ে, মই চাই চব শিকি যাম। তেতিয়া এনিছ জাঙে কৈছে যে এই যে বাচ্ছাটো, এই কণমানি পোৱালিটোৰ যাৰ চকুত ইমান ডাঙৰ এটা সপোন আছে, সি এটা মেকানিক হ'ব, বাট এইটো ট্ৰুথ হ'বনে নাই ন'বডি ন'জ। বিকজ এই বাচ্ছাবিলাক যোনে ফিৰোজাবাদত থাকি আছে, ইহঁতৰ কপালত বেংগল মেকিঙৰ বাহিৰে বেলেগ আৰু কাম কৰাৰ কোনো অপশ্যনে নাই। সিহঁতৰ সেই চইচটোৱে নাই। বিকজ সিহঁতে চাৰিওফালৰ পৰা ট্ৰেপ হৈ আছে। লাগিলে সেইটো পলিটিচিয়ানছে নহওক কিয়, মিডলমেনে নহওক কিয়, চাৰিওফালৰ পৰা সিহঁতে মানে এনেকৈ ফচি আছে যে ইহঁতৰ নিজস্ব কোনো লাইফ নাই, কোনো ড্ৰিম নাই। ইহঁতে টোটেলি এনেকুৱা এটা ভিচিয়াছ চাৰ্কেলত সোমাই আছে, এটা এনেকুৱা জেগাত সোমাই আছে লাইক সেইটো মানে ট্ৰেপ হৈ আছে আৰু এক প্ৰকাৰৰ। তো এনিছ জাঙে কৈ আছে যে মুকেশ বেচেৰা নাজানেয়ে যে সিয়াৰ এই ড্ৰিমটো এক প্ৰকাৰৰ মিৰাজ মানে কি জানা? ডেজাৰ্ট এৰিয়াবিলাকত কেতিয়াবা আমি ভুলতে পানীৰ নিচিনা দেখা পাওঁ না, আমি ভাবোঁ যে মেবি পানী আছে, সেইটো কিন্তু আমাৰ চকুৰ এটা ইলিউজন হয়, সেইটো ৰিয়েলত নহয়, সেইটোক মিৰাজ বুলি কয়। তো ইয়াতে এনিছ জাঙে সেইটোৱে কৈছে যে ইয়াৰ যোনটো ড্ৰিম আছে এটা মটৰ মেকানিক হোৱা, এইটো এটা ডেজাৰ্টত থকা মিৰাজৰ নিচিনা, যোনটো ইউ নেভাৰ ন' সঁচা হ'ব নে নহ'ব আৰু। তো তেওঁ এনেকৈ মুকেশৰ লগত কথা পাতি পেলাই মুকেশৰ ঘৰলৈকে আহিছে। ঠিক আছে। তো মুকেশৰ ঘৰলৈকে আহি পেলাই কি দেখা পাইছে, মুকেশ আৰু মুকেশৰ ফেমিলি এনেকুৱা বেয়া কণ্ডিশ্যনত থাকি আছে। সিহঁতৰ ঘৰৰ কণ্ডিশ্যন ইমানেই বেয়া যে ঘৰত মানে কি ক'বা আৰু, বহুত বেয়া গোন্ধ। ইফালেদি তোমাৰ জন্তু জানোৱাৰ থাকি আছে, তাতে মানুহো থাকি আছে, তাৰ পাছতে তাতে জাবৰ পেলাই আছে।
না কোনো দৰ্জা আছে না কোনো খিৰিকী আছে কিবা ঘৰৰ কণ্ডিশ্যনবিলাক মানে একদম গোহালি ঘৰৰ নিচিনা আৰু ইমানেই অৱস্থা নাই আৰু তাৰ পাছতে মুকেশে যেতিয়া এনিছ জাঙক নিজৰ ঘৰত লৈ গ'ল লৈ যোৱাৰ পাছতে এনিছ জাঙে দেখিলে তাতে মানে এটা ৰুমৰ নিচিনা আছে সেই ৰুমটোত তাতে বাহিৰত এটা বাৰেণ্ডা আছে আৰু সেই বাৰেণ্ডাটোতে চৌকা এটাত মুকেশৰ ভাবি মানে মুকেশৰ যোনটো ডাঙৰ দাদা আছে সিয়াৰ এবছৰমান আগতে বিয়া হৈছে আৰু তো সিয়াৰ ৱাইফজনী যোনটো সিহঁতৰ ঘৰৰ বাহু হয় ডটাৰ ইন ল হয় তাই মানে সেই চৌকাত তাতে বহি বহি পেলাই ৰুটি বনাই আছে খানা বনাই আছে আৰু তো যেই এনিছ জাং সিহঁতৰ ঘৰৰ ভিতৰত গৈছে সিহঁতৰ ঘৰৰ কণ্ডিশ্যনটো দেখি পেলাই মানে কৈ আছে আৰু যে ইহঁতি মানে ইমানেই বেয়া অৱস্থাত থাকে সিহঁতৰ মানে কণ্ডিশ্যনবিলাক একদম মানে মেজাৰেবল খুব পেথেটিক আৰু মানে একদম চাহেবহঁতৰ কণ্ডিশ্যন যেনেকুৱা আছিল আগৰ গল্পটোত ঠিক তেনেকুৱা মুকেশহঁতৰো কণ্ডিশ্যন তো মুকেশৰ ঘৰত মুকেশৰ বাপেক আছে মুকেশৰ দাদা আছে মুকেশৰ দাদী আছে আৰু ভাবি আছে তো যোনটো মুকেশৰ দেউতা আছে মুকেশৰ দেউতা ঘৰত আহি পোৱাৰ লগে লগে কি হয় বৌয়েকজনী মাথাত মানে ঘুণ্টা দিয়ে আৰু কাৰণ সেইটোতো নিয়মে এনেকৈ মাথাত ঘুণ্টা দিয়া লগে লগে শ্বশুৰক দেখা পাই সি তাইক ঘুণ্টা দি পেলাই পিছেদি যায় থিয় দি লুকাই লুকাই থাকে আৰু ডাইৰেক্ট ফেচ টু ফেচ আহিব নাপায় আৰু আগৰ দিনৰ বিলিভ শ্বশুৰ বা নিজৰ ভাই শ্বশুৰ এইবিলাকৰ আগত মানে মুখ দেখাব নোৱাৰি তো এতিয়া এনিছ জাঙে যেতিয়া মুকেশৰ বাপেকৰ লগত কথা পাতিছে কথা পাতাতে গম পাল যে এতে বেংগল মেকিং কৰাৰ আগতে মুকেশৰ বাপেকে টেইলাৰ হিচাপেও কাম কৰিছিলে বাট তেখেতে কোনোদিনো মানে নিজৰ ঘৰটো ৰেন'ভেট কৰিব নোৱাৰিলে তেখেতে ফাইনেন্সিয়েলি ইমান ষ্টেবল নাছিল যে এটা ভাল ঘৰ বনাব বা নিজৰ ল'ৰা দুটাক স্কুলো পঠিয়াব পাৰিব আৰু তো সি নিজে নিজে যি পাৰিছে সেইখিনি কৰিছে আৰু নিজে যি শিকিছে বেংগল মেকিং সেই আৰ্ট অফ বেংগল মেকিংটো তাৰ ল'ৰাবিলাককো শিকাইছে তো মুকেশৰ আইতাকে তেতিয়া মানে কৈ আছে এনেকুৱা লাগে যে আমাৰ কিসমতত আমি চবে মানে আমাৰ এইটো কাৰম হয় মানে আমি চবে খাৰু বনাব কাৰণেই আহিছোঁ এভৰিবডি ইভেন কি গ্ৰেণ্ডমাদাৰে নিজৰ হাজবেণ্ড মানে মুকেশৰ গ্ৰেণ্ডফাদাৰকো নিজৰ চকুৰ আগত অন্ধ হোৱা দেখা পাইছে কিয় জানা কাৰণ তুমি চোৱা এই যে বেংগল মেকিংবিলাক যে কৰে না এই ইণ্ডাষ্ট্ৰিবিলাক কেনেকুৱা থাকে জানো তাতে বেছি লাইট নাথাকে এন্ধাৰৰ নিচিনা এটা ৰুম থাকে প্ৰকাণ্ড ডাঙৰ ৰুম তাতে জুই ওলাই থাকে সেই জুইটোৰ ওচৰত কণ্টিনিউৱাছ বহি পেলাই কাম কৰি থাকিব লাগে এই জুইৰ তাপ এই যে জুইৰ যে চিংগাৰীবিলাক যে ওলাই তোমালোকেতো দেখিছাই চাগে এই গৰাজবিলাক যে থাকে গৰাজবিলাকত যেতিয়া ৱেল্ডিঙৰ কাম কৰে তেতিয়া কেনেকুৱা চিংগাৰী ওলায় তেতিয়া দেখিছা ন এনেকৈ জুই ওলায় তো ঠিক তেনেকৈ এনেকুৱা ধৰণৰ জুইৰ তাপবিলাক ওলাই থাকে চিংগাৰী ওলাই থাকে আৰু এওঁলোকে সেই তাতে বহি বহি তাতে মানে বেংগলছবিলাক বনাব লাগে তো সেইটোৰ কাৰণে এওঁলোকৰ মানে স্কিন ডিজিজ এণ্ড আইচাইট প্ৰব্লেম মানে সেইটো কমন আৰু বাচ্চা প্ৰায় তাতে বহুত সোনকালে খুব কম বয়সতে অন্ধ হৈ যায় বা চকুৰ কিবা নহয় কিবা এটা ডিফেক্ট হৈ যায় আৰু তো এই যোনটো আমাৰ বেংগল আছে না খাৰু যোনটো আমি চবে পিন্ধো এইটো কিন্তু আমাৰ সুহাগৰ নিচানী হয় ফৰ দ্য ম্যাৰিড ৱেমেন সিহঁতৰ চবৰে কাৰণে এইটো সুহাগৰ নিচানী হয় বাট একবাৰ ইমাজিন কৰাচোন এই বিউটিফুল বেংগলছবিলাক আমাৰ হাতত যে আমি পিন্ধি আছোঁ সেই বেংগলছখিনি আমাৰ হাতত অহাৰ আঁৰত কিমান ডাৰ্ক ৰিয়েলিটি আছে তো তাকে গ্ৰেণ্ডমাদাৰে এনিছ জাঙৰ ওচৰত কৈ থাকে ফিৰোজাবাদত তুমি ঘৰে ঘৰে মাইকীবিলাকক বাচ্চাবিলাকক দেখিবা চবেই মানে বেংগল মেকিঙৰ কামতেই ব্যস্ত আৰু চবেই এইটো কামতেই ডিপেণ্ডেণ্ট সিহঁতৰ লাইফটো ইটো দিয়ে চলি আছে এভৰি কালাৰ অফ বেংগলছ তুমি তাতে পাবা যি কালাৰৰ লাগে গোল্ডেন কালাৰ হওক গ্ৰীণ কালাৰ ব্লু কালাৰ পিংক পাৰ্পল
দ্য 7 কালাৰ্ছ অফ দ্য ৰেইনবো, তুমি চব কালাৰৰ বেংগলছ দেখা পাবা বনোৱা হয়। এণ্ড যোনবিলাক তাতে মানে সৰু সৰু বাচ্চাবিলাক যে থাকে, ল'ৰা ছোৱালীবিলাক, সিহঁতে কি কৰে জানা, যোনবিলাক জুইৰ ওচৰত থাকে সিহঁতে কি কৰে, লেম্প টাইপ জ্বলাই লয়। সেই লেম্প টাইপ জ্বলাই লৈ ওচৰত বহি পেলাই এওঁলোকে মানে খাৰুবিলাক যে থাকে, মানে বেংগলছবিলাক যে থাকে, সেই বেংগলছবিলাক বনাই থাকে। আৰু এই বেংগলছবিলাক যেতিয়া সিহঁতে বনাই থাকে ন, এনেকুৱা লাগে যে সিহঁতে নিজৰ মাৰ পেটৰ পৰাই মানে এল্ডিং কৰিবৰ কাৰণে শিকি ওলাই আহিছে। ইমান পাৰফেক্ট চাৰ্কেল বেংগল বনাই এই সৰু বাচ্চাবিলাকে। যোনটো বয়সত তাহাঁতে স্কুলত যাব লাগে সেইটো বয়সত তাহাঁতে পাৰফেক্ট বেংগল এটা বনাব জানে। আৰু তো ইহঁতৰ আই চাইটৰ প্ৰব্লেম বেচেৰাবিলাকৰ ইমান কম বয়সতে হৈ যায়। না সিহঁতে যিখিনি প্ৰয়োজনীয় শিক্ষা সেইখিনি পায়, তাহাঁতে লেখা পঢ়াৰ পৰাও বঞ্চিত হৈ থাকিব লাগে। মানে একবাৰ ইমেজিন কৰাচোন ইহঁতৰ লাইফবিলাক কিমান কষ্ট তেওঁলোকে নিজৰ জীৱনবিলাক কটাই আছে। তো এনিছ জাঙে কি দেখা পায়, সবিতা নামৰ এজনী ছোৱালী এটাক দেখা পায়, ঠিক আছে। তাই এটা পিংক কালাৰৰ ড্ৰেছ এটা পিন্ধি পেলাই আছে। এণ্ড ইমান কম বয়সৰ ছোৱালীজনী ন, তাইৰ হাত দুখন টং মানে চিমটা মেচিনৰ নিচিনা কাম কৰি আছিল। তাইৰ এই সৰু সৰু হাত দুখনেদি তাইৰ গ্ৰেণ্ডমাদাৰ যোনজনী আছে, গ্ৰেণ্ডমাদাৰক হেল্প কৰি দি আছে খাৰু বনোৱাত। এণ্ড এনিছ জাঙে দূৰৰ পৰা যেতিয়া এই বস্তুটো চাই আছে, তাই তেতিয়া মানে আমাক গোটেই ৰিডাৰবিলাকক কৈ আছে যে আজি সবিতা যোনে নাজানে এই বেংগলটো কি হয় কি নহয়, তাই বাছ বনাব লাগে বনাই আছে। বাট যেতিয়া এটা টাইমত তাই জোৱান হ'ব, তাইওতো গম পাব যে এই বেংগলটো এটা সুহাগৰ নিচানী হয়। তো তাইও যেতিয়া কাৰোবাৰ ৱাইফ হ'ব, তাইওতো এই খাৰুবিলাক পিন্ধিব। এণ্ড ছেইম তাইও মাথাত ঘোঁটা দিব, হাতত মেহেন্দি লগাব। এণ্ড তাইও তেতিয়া এটা ব্ৰাইড হিচাপে সাজিব। এণ্ড যোনটো খাৰু আজি তাই বনাই আছে, সেইটো খাৰুৱে তাইৰ হাতত, তাইৰ ৰিষ্টত তাই পিন্ধি থাকিব। তো এনেকৈ দেখি থাকোঁতে যোনজনী সবিতাৰ ওচৰত মাইকীজনী বহি আছিল, সেই মাইকীজনীয়ে মানে কৈ আছে যে এনিছ জাঙক কৈ আছে, এক ৱক্ত শ্বেৰ ভৰ খানা ভি নেহি খায়া। মানে এই তাৰে ফিৰোজাবাদৰ মানুহবিলাকে ন, প্ৰপাৰ এটা মানে মিল আজিলৈকে খায়ে পোৱা নাই। ফুল খানা মানে সিহঁতে পেট ভৰাই খানা আজিলৈকে সিহঁতৰ এণ্টায়াৰ লাইফত সিহঁতে ফুল মিলে এনজয় কৰি পোৱা নাই। আৰু তো এতিয়া যেতিয়া এনিছ জাঙে এই কণ্ডিশ্যনবিলাক দেখিলে, এই মানুহবিলাকে এনেকৈ থাকি আছে, তো তাই তেতিয়া দেখিলে যে ওচৰত কেইটামান ল'ৰা য়াং মেন কেইটামানে তেওঁলোকে মানে তাতে গ্ৰুপ বান্ধি পেলাই তাতে কিবা কৰি আছে, বেংগল মেকিঙৰে কিবা এটা কাম কৰি আছে। তাই তেতিয়া গৈ পাই পেলাই সিহঁতক সুধিছে যে তোমালোকে কিয় এনেকুৱা মানে কামবিলাক কৰি আছা? তোমালোকেতো নিজৰ লাইফটো বেটাৰ কৰিবৰ কাৰণে কিবা বেলেগ লাইনত যাব পাৰা। এই ভিচিয়াছ চাৰ্কেল, মানে ভিচিয়াছ চাৰ্কেল মতলব কি জানা, এই যোনবিলাক মিডিল মেনবিলাক আছে ন, ইহঁতেই মানুহবিলাকক এক প্ৰকাৰৰ লোন দিয়াৰ নিচিনা। কেনেকুৱা লোন চাবা বুজিবা। ছাপ'জ এটা মিডিলমেন মানে এতিয়া কি ক'ম, দালাল বুলি যাক কোৱা হয় আৰু ন। তো সেই বদমাছ বেয়া মানুহবিলাক ইহঁতক মানে কয় যে যদি পইচা লাগে, ছাপ'জ তোমাক 10,000 টকা লাগে, এটা বেংগল মেকাৰ এটা, ইয়াক 10,000 টকা লোন এটা প্ৰয়োজন হৈছে, সি যে কৈছে যে মোক 10,000 টকা লাগে, তেতিয়া ইহঁতে কি কৰে, ইহঁতে কয় যে হ'ব আমি 10,000 টকাটো দি দিম, কিন্তু ইয়াৰ বদলি আমাক মানে ইমানটা খাৰু বনাই দিব লাগিব, 10,000 টকাৰ খাৰু বনাই দিব লাগিব। তো ইহঁতে এতিয়া কি কৰে, সেই 10,000 টকাটোৰ কাৰণে ইহঁতক খাৰুবিলাক বনাই দি থাকে। এণ্ড এই বস্তুটো যে ইহঁতে যে বনাই পেলাই দি দিল মিডিলমেনটোৱে এইটো লৈ যাই পেলাই বাহিৰত বিক্ৰী কৰি দিল লাখ লাখ টকাত, সি যিমান কামাব লাগে। আৰু ই যে ইফালে যে 10,000 টকা যে দি দিছে, এই বেংগল মেকাৰটো কি হৈ গ'ল,
এতিয়া ইয়াৰ আণ্ডাৰত ফচি গ'ল যে ইণ্টাৰেষ্টটো দিব লাগিব, এই যে লোন হিচাপে যে টকাটো যে লৈছে সেইটোতো ঘূৰাবও লাগিব। বাট ইহঁতে এইখিনি নাজানে যে ইহঁতেতো কাম কৰি পেলাই খাৰুখিনি বনাই দিছে, তাহাঁতৰতো মেহনতো গ'ল, ইণ্টাৰেষ্টত টকাও দিব লগা হ'ল, মানে চাৰিওফালৰ পৰা ইহঁতকে মানে ফচাই দিছে। কিয়? বিকজ সিহঁতে পঢ়া শুনা নাথাকাৰ বা সিহঁতৰ কমজুৰিৰ ফাইদা উঠাই আছে। আৰু অকল এই মিডলমেনবিলাকেই নহয়, পলিটিচিয়ানছবিলাক, চাহুকাৰবিলাক, বিউৰ'ক্ৰেটছবিলাক, গোটেই ল কিপাৰ্ছবিলাক যিমান আছে চব বদমাছ পলিটিচিয়ানছবিলাক চবেই মিলি এই মানুহবিলাকৰ এই পভাৰ্টিটোৰ মানে ফাইদা উঠাই আছে। আৰু ইহঁতক মানে এনেকুৱা এটা জালত ফাচাই থৈ দিছে য'ৰ পৰা মানে ইহঁতে বাহিৰত ওলাব নোৱাৰে কোনোদিনো, আৰু ওলাব খুজিলেও ইহঁতক কোনোদিনো ওলাব দিয়া নহ'বই। আৰু এক প্ৰকাৰৰ ইহঁতক ট্ৰেপ কৰি থোৱাৰ নিচিনা, দে আৰ ট্ৰেপড। এই চাৰ্কেলটোৰ পৰা তোমালোকে ওলোৱাৰ চেষ্টা কৰা। তেতিয়া তাৰে মানে ল'ৰা এটাই মানে কৈছে যে দিদি সেইটো পচিবলে নহয়, বিকজ আমি যদি এনেকুৱা কিবা আৱাজ উঠাব যাওঁ বা আমি যদি এনেকুৱা কিবা এটা কৰিব যাওঁ তেনেহ'লে আমাকেই মানে এওঁলোকে উল্টা কেছত ফাঁচাই বা আমাক মানে জেলত পঠাই দিব। এণ্ড সিহঁতে কৈছে যে কোঅপাৰেটিভ মানে এইটোতো ইলিগেল কথা, আমি যদি কোঅপাৰেট কৰিব যাওঁ তেনেহ'লে আমাৰ মানে জেলত ভৰাই দিব আমাক, কাৰণ এইটোতো ইলিগেল। তো এনিছ জাঙে মানে কৈছে যে ইহঁতে ইমানেই বেছি অশিক্ষিত, ইমানেই বেচেৰা মানে আনপাৰ গাঁৱৰ যে সিহঁতে এইটোও নাজানে যে লিগেল কোনটো ইলিগেল কোনটো হয়। সিহঁতক যি কৈছে তাহাঁতে সেইটোৱে বিশ্বাস কৰে। তাহাঁতৰ আগত কৈ দিছে যে কোঅপাৰেটিভ একেলগে কিবা মিলিজুলি কোঅপাৰেশ্যন কৰি পেলাই আৱাজ উঠালে বা কিবা কৰিলে দে উইল বি বিটেন, সিহঁতক জেলত পঠাই দিয়া হ'ব, ইট ইজ ইলিগেল। তো সিহঁতে বেচেৰা ভয়তে মানে একো আৱাজো নুঠায়। এণ্ড সিহঁতে এনেকৈ কৈছে যে সিহঁতৰ ফাদাৰ, সিহঁতৰ ফৰফাদাৰ চবেই এই বেংগল মেকিঙৰে কাম কৰি আহিছে। তো ইহঁতে মানে সিহঁতৰ এই ফেইথটো একচেপ্ট কৰি লৈছে যে সিহঁতে সাৰা জীৱন ইয়াতে বেংগল মেকিঙৰে কাম কৰিব লাগিব, তাৰ বাহিৰে তাহাঁতৰ লাইফত বেলেগ আৰু কোনো অপশ্যন নাই। তো যেতিয়া এনিছ জাঙে এই গোটেইখিনি কথা শুনিলে, দেখিলে, তেওঁ মানে দেখিলে যে এই মানুহবিলাকৰ লগত কিমান বেয়া হৈ আছে ন। এই যোনবিলাক পলিটিচিয়ানছ আছে এইবোৰে যদি ইচ্ছা কৰে ইহঁতে 20,000 অফ দ্য চিলড্ৰেন ইয়াতে মানে ইলিগেলি কাম কৰি আছে, ইহঁতকতো বচাব পাৰে, ইয়াৰে পৰা ওলাই স্কুল পঠিয়াব পাৰে, ইহঁতৰ লাইভলিহুডবিলাক ভাল কৰি দিব পাৰে। বাট ইহঁতে মানে চন পইচাৰ লোভত ইহঁতে মানে মানুহৰ লাইফবিলাক গাৰ্বেজ টাইপ কৰি ব্যৱহাৰ কৰি আছে। আৰু তো তেতিয়াই যেতিয়া তাৰে মাজত এনিছ জাঙে মুকেশক লগ পাইছে আৰু মুকেশৰ ভিতৰত যেতিয়া দেখিছে যে সিয়াৰ ইমান সপোন আছে, সিও ডাঙৰ হৈ পেলাই একদিন গেৰেজত যাব, গাড়ী শিকিব, সি এটা মটৰ মেকানিক হ'ব, এণ্ড সি একদিন কাৰ চলাব। তো এনিছ জাঙে মানে বহুত বেছি গ্লেডো হৈছে, প্লাছ তাইৰ দুখো লাগিছে। কিয়? কাৰণ সেই গোটেই ফিৰোজাবাদ এৰিয়াটোৰ সিয়ে এনেকুৱা ফাৰ্ষ্ট পাৰ্চন আছিল যাৰ ভিতৰত এটা সপোন আছে কিবা বেলেগ কৰাৰ। এণ্ড দুখ এইকাৰণে লাগিছে যে এনিছ জাঙে ক'ৰবাত নহয় ক'ৰবাত জানে যে বি মুকেশৰ এই সপোনটো কোনোদিনো পূৰা নহ'ব, বিকজ সিহঁতে যোনটো এটা বেয়া জালত ভিচিয়াছ চাৰ্কেলত ফচি আছে তাৰে পৰা ইহঁতে কোনোদিনো চাগে ওলাব নোৱাৰিব। তো সেই তেতিয়া এনিছ জাঙে সুধিছে তোমাৰ কি এৰ'প্লেন চলাব মন আছে? তুমি কি এৰ'প্লেন চলাবা? তুমি কি এৰ'প্লেন চলোৱাৰো ড্ৰিম দেখা? তেতিয়া সি কৈছে যে মই এৰ'প্লেন চলোৱাৰ সপোন নেদেখোঁ, মোৰ গাড়ী চলাবই মন আছে। বিকজ আমাৰ ফিৰোজাবাদৰ ওপৰেদি বেছি নাযায়ে, এৰ'প্লেন নাযায়ে, মই দেখাই নাপাওঁ, সেই ঘপকৈ কেতিয়াবা মাজে মাজে এটা দুটা যায়, কিন্তু ৰাস্তা দি বহুত গাড়ী যায়। তো সেইকাৰণে মই ৰাস্তা দি মই গাড়ী চলাম একদিন। আৰু ইয়াতেই মানে এই গল্পটো পাৰ্ট 2টো খতম হৈ যায়। এণ্ড ইটো এটা বহুত ইম'শ্যনেল ষ্টৰি আছিলে লাইক চাহেব। আই হোপ তোমালোকে বুজি পাইছা। চ' দ্যাটছ ইট। থেংক ইউ ছ' মাছ। বাই বাই।